নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ নৱম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: সঞ্জয় উৱাচ এবং মুক্তা ততো ৰাজন মহাযজ্ঞেশ্বৰো হৰিঃ দৰ্শয়ামাস পাർത്থায় পৰমং ৰূপমৈশ্বৰম। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে সঞ্জয়। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সঞ্জয়ে ক'লে, হে মহাৰাজ, সকলো যোগীৰ ভিতৰত শ্ৰেষ্ঠ পৰম পুৰুষ পৰমেশ্বৰ ভগৱান কৃষ্ণই এই বুলি কোৱাৰ পাছত অৰ্জুনক তেওঁৰ ঐশ্বৰিক বিশ্বৰূপটো দেখুৱাবলৈ অগ্ৰসৰ হ'ল বুলি কোৱা প্ৰসংগত সঞ্জয়ে মহাৰাজ ধৃতৰাষ্ট্ৰৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। ইয়াৰ পিছতে পৰৱৰ্তী শ্লোকত ভগৱান কৃষ্ণৰ যি বিশ্বৰূপ দৰ্শন সেয়া কৰাবলৈ অগ্ৰসৰ হ'ব। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুড়াৰ্থ। ধন্যবাদ।